বানৰ সংহাৰী ৰূপৰ মাজতে এইবাৰ দেখিবলৈ পোৱা গৈছে ৰাষ্ট্ৰীয় ঘাইপথত ইস্কনৰ বাছ ইতিমধ্যে বাগৰি পৰা পৰিলক্ষিত হৈছে। আমি আপোনালোকক জনাইছো খবৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড গাঁতৰ বাবে এনে ধৰণৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশই। আমি বহুতত সবিস্তাৰ খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো ক'ত এই ঘটনা সংঘটিত হৈছে সেয়া আমি আপোনালোকক জনাম। তাৰ পূৰ্বে আমি আপোনালোকক এই মুহূৰ্তত জনাইছো ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দৃশ্য চাওক আপোনালোকে কিমান শিহৰণকাৰী দৃশ্য হ'ব লাগিব কাৰণ দেখিবলৈ ৰাজ্যত এতিয়া দিনক দিনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা। ৰাজ্যৰ ৰাজপথত এক প্ৰকাৰ মৃত্যুৰ কেৰেলি কাৰণ এতিয়া দেখিবলৈ পোৱা গৈছে শেহতীয়াভাৱে দিনক দিনে বৃদ্ধি পাইছে ৰাজ্যৰ ৰাজপথত এনে ধৰণৰ পথ দুৰ্ঘটনাৰ সংখ্যা। আৰু এতিয়া আমি আপোনালোকক জনাইছো খবৰ যে শেহতীয়াভাৱে বঙাইগাঁও জিলাৰ ১ নং নাচংগুৰিত ইস্কনৰ বাছ দুৰ্ঘটনাগ্ৰস্ত হৈছে। কেইবাগৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হৈছে, সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। আমি আপোনালোকক জনাইছো নাচনগুৰিৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নাম্বাৰ আহি যিহেতু বাছখনৰ যি নম্বৰ সেই নম্বৰ আমাৰ হাতত আহি পৰিছে WB41E3911 আৰু এই নম্বৰৰ বাছখন ইতিমধ্যে দেখিবলৈ পোৱা গৈছে দুৰ্ঘটনাত পতিত হৈছে। চিৰাঙৰ বিজনেৰ ঠাকুৰবাৰীৰ পৰা পশ্চিমবংগৰ মায়াপুৰৰ ইস্কন মন্দিৰলৈ বাছখনেৰে গৈ আছিল ৯গৰাকীকৈ বৈষ্ণৱ ধৰ্মী প্ৰচাৰক আৰু আহত যাত্ৰী যেহেতু কেইবাগৰাকী যাত্ৰী আহত হৈছে বুলি জানিব পৰা গৈছে। আৰু আহতসকলক ১ নং নাচংগুৰিত ডক্টৰ হাউচ ক্লিনিকত ভৰ্তি কৰা হৈছে, অৰ্থাৎ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে। আমি আপোনালোকক জনাইছো খবৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা প্ৰকাণ্ড গাঁতৰ বাবে এনে ধৰণৰ ভয়ংকৰ পথ দুৰ্ঘটনা হৈছে বুলি জানিব পৰা গৈছে। আমি আপোনালোকক জনাইছো খবৰ বঙাইগাঁও জিলাত যিহেতুকে এই ঘটনা সংঘটিত হৈছে, ভয়ংকৰ বাছ দুৰ্ঘটনা হৈছে। দুৰ্ঘটনাত পতিত হৈছে এখন ইস্কনৰ বাছ ইতিমধ্যে দুৰ্ঘটনাত পতিত হৈছে আৰু লগে লগে সমগ্ৰ অঞ্চল জুৰি এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আমি জনাইছো খবৰ এতিয়া দেখিবলৈ পোৱা গৈছে যিহেতু শেহতীয়াভাৱে ইস্কনৰ বাছ দুৰ্ঘটনাত পতিত হৈছে। বঙাইগাঁৱৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো। বঙাইগাঁৱত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে, ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে যে ৰাষ্ট্ৰীয় ঘাইপথত যি প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে, সেই প্ৰকাণ্ড গাঁতৰ বাবে এই বাছখন ইস্কনৰ বাছখন ইতিমধ্যে দুৰ্ঘটনাত পতিত হৈছে বুলিও জানিব পৰা গৈছে। আমি শেহতীয়াকৈ যি দৃশ্য দেখুৱাইছো এয়া হৈছে বঙাইগাঁৱৰ দৃশ্য। বঙাইগাঁৱত এতিয়া দেখিবলৈ পোৱা গৈছে এনে ধৰণৰ ইস্কনৰ বাছ দুৰ্ঘটনাত পতিত হৈছে। চিৰাঙৰ বিজনেৰ ঠাকুৰবাৰীৰ পৰা পশ্চিমবংগৰ মায়াপুৰৰ ইস্কন মন্দিৰলৈ বাছখনেৰে গৈ আছিল ৯গৰাকীকৈ বৈষ্ণৱ ধৰ্ম প্ৰচাৰক আৰু আহত যাত্ৰীসকলৰ নাম যিহেতু আমাৰ হাতত আহি পৰিছে। আমি জনাইছো আহত ৪গৰাকীকৈ যাত্ৰী ক্ৰমে মায়াপুৰ ইস্কন মন্দিৰৰ স্বপন দাস, নিৰ্ভৰ গৌৰ, হৰি দাস, দয়ানন্দ দাস আৰু নিৰুগোপাল দাস বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু আহতসকলক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰা হৈছে আৰু সংকটজনক অৱস্থাত আছে বুলিও জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় ঘাইপথত থকা প্ৰকাণ্ড গাঁতৰ বাবে দুৰ্ঘটনাত পতিত হৈছে বাছখন। মন্তব্য আছে আমাৰ হাতত, সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো। হলো আমরা আসছিলাম বিজনি থেকে, আমরা যাচ্ছিলাম ধূপগুড়িতে। হঠাৎ মানে একটা গাড়ি এলো, মানে গাড়িটা পাশ দিতে গিয়ে বাঁ দিকে জল ছিল আর বড় গাড্ডা ছিল। থাকবার সাথে সাথে ওখানে আমি গাড়িটা আমার একটু পিক আপ ছিল আর চাকাটা গাড্ডায় পড়ে গিয়ে গাড়িটাকে পাল্টি হয়ে গেল এই অবধি। তারপরে তো আমরা ঠিকরে সব বেরিয়ে গেলাম। সব গাড়িতে ছিল ৯ জন ভক্ত ছিল, ৫ জন নর্মাল একটু আধটু লেগেছে সব। জাস্ট আমরা এসেছি হসপিটালে, ভক্তদের সব চিকিৎসা করছে এই অবধি। না এমনি গাড়িটা কোথায়? মায়াপুর ইস্কনে। হ্যাঁ, আমরা প্রচার করে মানে বিজনিতে প্রচার করছিলাম, ওখান থেকে করে আমরা ফিরছিলাম ধূপগুড়ি যাব। তো এই ঘটনাটা এখানে হয়ে গেল, গাড্ডা ছিল রাস্তায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।